নমস্কাৰ আবেলিৰ বাতৰিৰ সৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা নগাঁও জিলাৰ ভেৰভেৰিত প্ৰায় 60 বিঘা মাটিত অৱস্থিত 126 ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰটো আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দৰ্শন কৰে ইয়াৰ পিছতে তেওঁ 250 গৰাকী পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত এটা যজ্ঞত ভাগ লয় বৰ্তমানে প্ৰাণ প্ৰতিষ্ঠা পৰ্ব চলি থকা মন্দিৰটো অহা শনিবাৰৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে বিশ্বৰ ভিতৰতে সৰ্বোচ্চ শিৱলিংগ থকা এই মন্দিৰটোৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনে অসমবাসীৰ শলাগ লয় অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল ৰাজ্যখনলৈ এদিনীয়া ভ্ৰমণসূচীৰে অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আজি নগাঁও জিলাৰ বৰদোৱাত বটদ্ৰোৱা থানৰ সৌন্দৰ্য বৃদ্ধি প্ৰকল্পৰ শুভাৰম্ভ কৰে এই থানখনৰ উন্নয়নৰ বাবে 180 কোটিৰো অধিক টকা ব্যয় কৰা হ'ব এই উপলক্ষে বৰদোৱাত আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি ধৰ্মৰ জৰিয়তে ৰাষ্ট্ৰক এটা নতুন পথৰ সন্ধান দিছিল এখন সংহতিপূৰ্ণ সমাজ গঢ়াৰ ক্ষেত্ৰত মহাপুৰুষগৰাকীৰ অৱদানৰ কথা গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এই বিশ্বত তেওঁৰ আদৰ্শ সদায় প্ৰাসংগিক হৈ থাকিব বিজেপি ৰাজ্যখনত শাসনলৈ আহিলে অহা 5 বছৰৰ ভিতৰত ৰাজ্যখনক বানপানীমুক্ত কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমাজত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰসকলক শিক্ষা দিবৰ কাৰণে আহ্বান জনায় একেটা অনুষ্ঠানতে ভাষণ প্ৰসংগত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ অধীনত বৰ্তমানৰ 850 টকাৰ পৰা 3000 টকালৈ সোনকালে বৃদ্ধি কৰিব বুলি কয় आप सभी को मैं नमस्कार कर मेरी बात की शुरुआत करना चाहता हूं आज मैं जब यहां उपस्थित हूं तब मेरे लिए बहुत सौभाग्य का दिन क्योंकि मैं भारत से पश्चिमी क्षेत्र गुजरात से आया हूं वहां पर भी श्री कृष्ण और वैष्णव परंपरा का बहुत बड़ा प्रचार प्रसार और अनुयायी और आज मैं पूरब में छेक आसाम में आया हूं जहां श्रीमंत शंकरदेव ने नव वैष्णव परंपरा की स्थापना कर वैष्णव परंपरा को प्राणवान बनाने का काम किया था उन्हीं के जन्मस्थान पर आज मैं आया हूं मित्रों मेरे लिए बहुत सौभाग्य का दिन क्योंकि यहीं से एक नई शुरुआत हुई असम को एक नई भक्ति संस्कृति देने की शुरुआत श्रीमंत शंकरदेव ने की और माधवदेव जी ने इसको आगे बढ़ाया और কেন্দ্ৰীয় চৰকাৰে পুডুচেৰী উন্নয়নৰ কাৰণে যথাসম্ভৱ সহায় আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে আজি পুডুচেৰীত 3023 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও কল্যাণমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে 2426 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত 45 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে 491 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰিবলগীয়া এটা ভৱনৰো আধাৰশিলা স্থাপন কৰে অনুষ্ঠানত পুডুচেৰী লেফটেনেণ্ট গভৰ্ণৰ ডক্টৰ তামিলিসাই সুন্দৰাজনকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে to cater to our development needs. It would make you happy that the foundation stone to 4-lane the National Highway 45A is being laid. The government of India has made many efforts to improve rural and coastal connectivity. The agriculture sector will gain from this. Across India, our farmers are innovating. Connectivity will improve. Economic activity will pick speed. At the same time, it will improve access to the holy Saniswaran temple.
ৰাজভৱনৰ দৰবাৰ হলত আয়োজিত এটা অনুষ্ঠানত আজি গভৰ্ণছ গাৰ্লছ ভলীবল মিছন 2020-21 কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শিক্ষাৰ্থীসকলৰ মাজত ভলীবল কিট বিতৰণ কৰে। ৰাজ্যপালৰ উদ্যোগত আৰু ৰাজ্যৰ শিক্ষা, ক্ৰীড়া আৰু যুৱ কল্যাণ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত আয়োজিত মহিলা সবলীকৰণৰ এই কাৰ্যসূচীত অংশ লৈ ৰাজ্যপালে ভলীবল খেলুৱৈ সৃষ্টি কৰাতকৈ গ্ৰামাঞ্চলৰ ছোৱালী মহিলাসকলক যিকোনো ক্ৰীড়াৰ লগত জড়িত কৰাটোহে এই মিছনৰ লক্ষ্য হোৱা উচিত বুলি মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ 5খন বিদ্যালয়লৈ আজি ভলীবল কিট প্ৰদান কৰা হয় আৰু ৰাজ্যৰ 33খন জিলাৰ মুঠ 5,453খন বিদ্যালয়ৰ মাজত ক্ৰীড়া বিভাগে এই কিট প্ৰদান কৰিব। অনুষ্ঠানত ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। It is a mission to make sports a priority in the lives of students. The aim is mainstreaming volleyball as tool for individual development, community development, economic development and national development. It is apparent from this factor that our initiative to start this mission was not to produce volleyball players. Our mission was to see that every girl child sitting in the remote any of the villages comes out of his house and plays something. What that something can be, we thought that this is the game which can be used as a medium to bring every child or even অহা 26 মাৰ্চৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত নতুন যাত্ৰীবাহী ৰেল সেৱা আৰম্ভ কৰা হ'ব। কাটিহাৰ মণ্ডলৰ মাণ্ডলিক ৰেলৱে প্ৰবন্ধক ৰবীন্দ্ৰ কুমাৰ বাৰ্মাই কয় যে প্ৰতি বৃহস্পতি আৰু সোমবাৰে এই ৰেলখনে নিউ জলপাইগুৰি ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বিপৰীতে প্ৰতি শুকুৰবাৰ আৰু বৃহস্পতিবাৰে ঢাকাৰ পৰা ৰেলখন চলিব। উল্লেখযোগ্য যে 26 মাৰ্চৰ দিনটোত চুবুৰীয়া ৰাষ্ট্ৰখনে ইয়াৰ স্বাধীনতাৰ সোণালী জয়ন্তী পালন কৰিব। যোৱা বছৰৰ 17 ডিচেম্বৰত 55 বছৰৰ ব্যৱধানৰ পিছত মালবাহী ৰেলৰ যাত্ৰাৰ বাবে হালদিবাৰী চিলাহাটী ৰেল পথটো মুকলি কৰা হৈছিল। এতিয়া যাত্ৰীবাহী ৰেলখনো একেটা ৰেল পথেৰে নিউ জলপাইগুৰি আৰু ঢাকাৰ মাজত চলাচল কৰিব। অসমৰ সংগীত জগতৰ এটা উজ্জ্বল নক্ষত্ৰ গায়ক সংগীত পৰিচালক কুল বৰুৱাৰ যোৱানিশা গুৱাহাটীৰ শিলপুখুৰীস্থিত নিজা বাসগৃহত দেহাৱসান ঘটে। 1938 চনত জন্ম লাভ কৰা বৰুৱাই তেনেকৈ নাচাবা আজলি ছোৱালী, জুমি জুমি চোৱা তুমি, মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ, ৰম্ভা মেনকা, দুহাততে দিছামুখ ফুল আদি বহুকেইটা চিৰসেউজ গীত সৃষ্টি কৰি শ্ৰোতাৰ অন্তৰত স্থান দখল কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী বৰুৱা বৃষ্টি, শ্ৰীমতী মহিমাময়ী, সাদৰী, প্ৰভাতী পক্ষীৰ গান আদি বহুকেইখন বোলছবিৰ সংগীতৰ লগতো জড়িত আছিল। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাপ পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ওদালগুৰি জিলাত বিটিআৰ পেকেজৰ 10 কোটি টকাৰ পুঁজিৰে নিৰ্মাণ কাৰ্য চলি থকা কেইবাটাও পথৰ মাজৰ জিলাখনৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নিৰ্মাণ সম্পূৰ্ণ হোৱা টুৰি বস্তিৰ পৰা টংলালৈ যোৱা পথটো কালি নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উদ্বোধন কৰে। এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত সাংসদ দৈমাৰীয়ে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ হকে গ্ৰহণ কৰা বিভিন্ন পৰিকল্পনাৰ বাবে বিটিআৰ পৰিষদীয় চৰকাৰখনৰ শলাগ লয়। সমাগত নিৰ্বাচনত বিটিআৰক বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি সাংসদগৰাকীয়ে আশা ব্যক্ত কৰে। সাংসদ ৰাজ্যসভাৰ তেখেত খোৱাৰ পিছতো যদি পোৱা নাই তেওঁলোকে সেইটো বিচাৰি আহিব পাৰে। আমাৰ বিভিন্ন যিবিলাক বিল আছে সেই বিলবিলাকৰ ওপৰত পুনৰ নিৰীক্ষণ কৰে লোকসভাই কৰাটো। গতিকে ষ্টাডি কৰা আৰু ইয়াৰ বিষয়ত কিবা যদি আছে সেইবিলাকটোৱে কাম, পৰামৰ্শ দিয়া, কিবা দিয়া। বাকী কমিটি থাকে বিভিন্ন, তাত পাৰ্লিয়ামেণ্টাৰী কমিটি, সেই কমিটিৰ কিবাটোৱে কাম। কিন্তু তথাপিও যিহেতু অসমখন প্ৰতিনিধিত্ব মই কৰিছোঁ ৰাজ্যসভা সাংসদ।
ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকে কালি ধৰ্মশালা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ 4টাকৈ পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে সমষ্টিটোৰ কিসমত হাস্ত তৃতীয় খণ্ডৰ পৰা ধৰ্মশালাৰ প্ৰথম খণ্ডলৈ যোৱা পথটোৰ নিৰ্মাণৰ বাবে 6,43,36,000 টকা আৰু ধৰ্মশালা দুৰাহাটী পথৰ পৰা তিষ্টাৰ পাৰালৈকে যোৱা পথটোৰ বাবে 3,51,15,000 টকা ব্যয় কৰা হ'ব তদুপৰি দেৱত্তৰ হাস্ত তৃতীয় খণ্ডৰ পৰা দেৱত্তৰ হাস্তৰ প্ৰথম খণ্ডলৈ যোৱা পথটোৰ নিৰ্মাণৰ বাবে 3,81,28,000 টকা আৰু ছাগলচৰাৰ প্ৰথম খণ্ডৰ পৰা টিয়ামাৰী ৰোডলৈ যোৱা পথ নিৰ্মাণৰ বাবে 4,92,15,000 টকাকে ধৰি মুঠ 20,32,00,000 টকা ধাৰ্য কৰা হৈছে বুলি বিধায়ক নজৰুল হকে সাংবাদিকক জানিবলৈ দিয়ে কাৰণ নিৰ্বাচনৰ অধিসূচনা অতি সোনকালে লাগিব বুলি আমি জানো অহা 27 তাৰিখ লাগাৰ সম্ভাৱনা আছে তো এইবিলাক টেন্ডাৰতো গৈছে আমি আধাৰশিলাটো যদি কৰি থওঁ আমি কালিও যদি স্যাংশন হৈ যায় অৰ্ডাৰ হৈ যায় কামবিলাক কৰিব পাৰি কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত যোৱা নিশা আৰক্ষীয়ে এটা গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এটা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত অবৈধ কফ চিৰাপ আৰু টেবলেট জব্দ কৰে নিচাযুক্ত সামগ্ৰীৰ ঘাটিত পৰিণত হোৱা তীৰ্থনগৰী হাজোত এতিয়াও ড্ৰাগছ ব্যৱসায়ীৰ এটা বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে কালি চলোৱা এই অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সফিউল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন কেইবাজনো কুখ্যাত ড্ৰাগছ ব্যৱসায়ী এতিয়াও পলাতক অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ এটা সিক্ৰেট ইনফৰমেশন আজি গম পাইছিলো যে ফৰ্ম গেদি কিনে আমি পালো যে বৰ্ণিত এজন ব্যক্তি যাৰ নাম হৈছে সফিউল তাৰ নাম সফিউল হয় বাপেকৰ নাম হ'ল আব্দুল মতলেব ঘৰ বৰ্ণিত এই তেওঁ আজি বহুত দীৰ্ঘদিনত ধৰি ড্ৰাগছৰ ব্যৱসায় কৰাবলৈ গম পাই আছিল বা গম পা আহমেদাবাদত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন টেষ্টত আজি ভাৰতে কালিৰ 3 উইকেটত 99 ৰানৰ পৰা খেল আৰম্ভ কৰি বাতৰি যুগুত কৰাৰ পৰলৈকে 8টা উইকেট হেৰুৱাই 126 ৰান সংগ্ৰহ কৰিছে দিবানৈশ খেলখনৰ কালি প্ৰথম দিনা টছত জিকি প্ৰথমে বেটিং কৰা ইংলেণ্ডে নিজৰ মাত্ৰ 112 ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে ভাৰতৰ হৈ যুৱ স্পিনাৰ অক্সৰ পেটেলে কালি 6টা উইকেট দখল কৰিছিল উল্লেখযোগ্য যে 4খনীয়া শৃংখলাত দুয়োটা দলে এখনকৈ খেলত জয়লাভ কৰাৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ ভাৰত আৰু ইংলেণ্ড দুয়োটা দলৰ বাবে বাকি থকা খেল দুখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছৱে গুণগত শিক্ষা দক্ষতা বিকাশৰ লগতে মহিলা আৰু যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ 5 বছৰীয়া বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি কালি এখন সংবাদ মেলত প্ৰকাশ কৰে 2025 চনক লক্ষ্য হিচাপে লৈ এপছৱে মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যন শীৰ্ষক গুণগত শৈক্ষিক অভিযান আৰম্ভ কৰাৰ কথা সদৰি কৰে সেই অনুসৰি 20,000 স্বেচ্ছাসেৱকক লৈ 1000খন বিদ্যালয়ত শৈক্ষিক মান উন্নত কৰাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশ কৰা আৰু স্বাৱলম্বী কৰাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি এপছৰ সভাপতি দীপেন বৰুৱে জানিবলৈ দিয়ে ছাত্ৰ-ছাত্ৰীৰ লগতে মহিলাসকলকো স্বাৱলম্বী কৰাৰ বাবে এপছৱে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু অহা 5 বছৰত 5 লাখ মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য লৈছে বুলি তেওঁ কয় তদুপৰি অহা 8 মাৰ্চত 10,000 মহিলাৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ পৰিকল্পনা কৰিছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে আৰু কিছু সংখ্যক কলেজ য'ত নেকি বড়ো আৰু ট্ৰাইবেল ষ্টুডেণ্টবিলাক পঢ়ি আছে সেই কলেজবিলাকক সামৰিব আমি বিচাৰি স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 1,79,526 গৰাকী লোকক প্ৰথম পালি আৰু 15,863 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে ৰাজ্যখনত এতিয়ালৈকে 2,14,757 জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,454 বৃদ্ধি পাইছে ইয়াৰে 259 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৰাজ্যত 1,091 জন লোকৰ এই ৰোগত মৃত্যু হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে 1,26,71,000 অধিক লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে দেশত 1,07,38,000 অধিক লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,10,46,000 অধিক হৈছেগৈ ইয়াৰে 1,51,708 জন ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত 1,56,705 জন লোকৰ এই ৰোগত মৃত্যু হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব
বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক ব্যৱধান অক্ষুণ্ণ ৰাখক সাবুনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া আমাৰ আজি আবেলি বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি সন্ধিয়া 6:30 সম্প্ৰচাৰ কৰা হ'ব নমস্কাৰ